নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইপাৰ্টচাল অসম। ক্লাছসমূহৰ ৰেগুলাৰ আপডেট পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'সমূহ হেল্পফুল বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰি জনাব। আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, জইন কৰি ল'ব, য'ত ইউটিউব ক্লাছসমূহৰ PDF আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন, MCQ ছেট ইত্যাদি শ্বেয়াৰ কৰা হয়। তেন্তে বলক আজিৰ ক্লাছ আৰম্ভ কৰোঁ। এই ক্লাছত আমি প্ৰফিট এণ্ড লছৰ কেইটামান কুৱেশ্যন কৰিম আৰু এই ভিডিঅ' হ'ব প্ৰফিট এণ্ড লছৰ পাৰ্ট 1। ইয়াত আমি কনচেপ্টসমূহ প্ৰফিট এণ্ড লছৰ যিমানবোৰ কনচেপ্ট আছে গোটেইবোৰ কনচেপ্ট ডিছকাছ কৰিম, লগতে ফৰ্মুলা ডিছকাছ কৰিম আৰু কেইটামান ইজি লেভেল কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম। নেক্সট ক্লাছসমূহত আমি এক্সাম লেভেল কুৱেশ্যন কৰিম। এই ক্লাছত কুৱেশ্যনৰ লেভেলসমূহ অলপ ইজি লেভেলৰ হ'ব আৰু নেক্সট ক্লাছত আমি অলপ মডাৰেট লেভেলৰ কুৱেশ্যনসমূহ কৰিবলৈ যত্ন কৰিম। প্ৰফিট এণ্ড লছৰ কনচেপ্টসমূহ হৈছে, প্ৰথমে জানি লওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ এক্সামত দেখিবলৈ পোৱা যায় প্ৰফিট এণ্ড লছৰ টপিকৰ পৰা। প্ৰফিট এণ্ড লছৰ টপিকৰ পৰা আমাক এক্সামত উলিয়াব দিয়ে ফাইণ্ড কষ্ট প্ৰাইচ দিয়া থাকিব, চেলিং প্ৰাইচ দিয়া থাকিব, পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ দিয়া থাকিব, আমাক কষ্ট প্ৰাইচ উলিয়াব দিয়ে। ঠিক তেনেধৰণে চেলিং প্ৰাইচ উলিয়াবলৈ আহে। তাৰপিছত পাৰ্চেণ্টেজ অফ প্ৰফিট উলিয়াব দিয়ে, পাৰ্চেণ্টেজ অফ লছ উলিয়াব দিয়ে। কুৱেশ্যনত দি দিয়ে যে চেলিং প্ৰাইচ ইমান, কষ্ট প্ৰাইচ ইমান, তেন্তে ইয়াৰ প্ৰফিট কিমান হ'ব বা লছ কিমান হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত দেখিবলৈ পোৱা যায়। কষ্ট প্ৰাইচৰ ফৰ্মুলা হৈছে 100 ডিভাইডেড বাই 100 প্লাছ মাইনাছ প্ৰফিট অৰ লছ ইনটু চেলিং প্ৰাইচ। ইয়াত 100 প্লাছ মাইনাছ দিয়া আছে, য'ত প্ৰফিট হ'লে প্লাছ হ'ব আৰু লছ হ'লে মাইনাছ হ'ব। নেক্সট হৈছে চেলিং প্ৰাইচ। চেলিং প্ৰাইচৰ ফৰ্মুলা হৈছে 100 প্লাছ মাইনাছ, প্লাছ হ'লে প্ৰফিট, মাইনাছ হ'লে লছ, প্ৰফিট অৰ লছ ডিভাইডেড বাই 100। ওপৰৰ কষ্ট প্ৰাইচৰ অপজিট আৰু ইনটু হ'ব কষ্ট প্ৰাইচ। এইটো হৈছে কষ্ট প্ৰাইচ উলিওৱাৰ ফৰ্মুলা আৰু এইটো হৈছে চেলিং প্ৰাইচ উলিওৱাৰ ফৰ্মুলা, য'ত কষ্ট প্ৰাইচ দিয়া থাকিব, প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ দিয়া থাকিব আৰু কুৱেশ্যনত ক'ব যে চেলিং প্ৰাইচ কি হ'ব। নেক্সট হৈছে পাৰ্চেণ্টেজ অফ প্ৰফিট উলিওৱাৰ, পাৰ্চেণ্টেজ অফ প্ৰফিট উলিয়াবলৈ দিয়ে। তো পাৰ্চেণ্টেজ অফ প্ৰফিট উলিয়াবলৈ হ'লে প্ৰথম কিমান প্ৰফিট হ'ল সেইটো দিয়া থাকিব, ডিভাইডেড বাই তলত কষ্ট প্ৰাইচ হ'ব ইনটু 100। ঠিক তেনেধৰণে লছ পাৰ্চেণ্টেজ উলিয়াবলৈ হ'লে লছ কিমান হ'ল ওপৰত বাই কষ্ট প্ৰাইচ ইনটু 100। এইকেইটা আছিল চিম্পল ফৰ্মুলা, কষ্ট প্ৰাইচ, চেলিং প্ৰাইচ, প্ৰফিট পাৰ্চেণ্টেজ, লছ পাৰ্চেণ্টেজ উলিওৱাৰ। আৰু এটা কনচেপ্ট হৈছে যে যেতিয়া আমাক দিয়া থাকে প্ৰফিট 10% বুলি দিয়া থাকিলে ইয়াৰ মিনিং হৈছে যে কষ্ট প্ৰাইচ 100 টকা আৰু ইয়াত এমাউণ্ট অফ প্ৰফিট 10 টকা আৰু ইয়াৰ চেলিং প্ৰাইচ হ'ব 110 টকা। এইটো হৈছে কষ্ট প্ৰাইচ, এইটো হৈছে প্ৰফিট এমাউণ্ট আৰু এইটো হৈছে চেলিং প্ৰাইচ। ঠিক তেনেধৰণে লছ 10% দিয়া থাকিলে ইয়াৰ মিনিং হৈছে কষ্ট প্ৰাইচ 100 টকা মাইনাছ 10 টকা লছ আৰু ইয়াৰ চেলিং প্ৰাইচ হ'ব 90। এইবিলাক হৈছে চিম্পল কনচেপ্ট প্ৰফিট এণ্ড লছৰ। আমি নেক্সট যেতিয়া আমি কুৱেশ্যনবিলাক কৰিম কেনেকৈ ইউজ কৰিব লাগে তো আমি চাই যাম আৰু আপোনালোকে পাৰিলে কপিত নোট কৰি ল'ব এই ফৰ্মুলাসমূহ, কাৰণ নেক্সট কুৱেশ্যনসমূহত এইবিলাক ফৰ্মুলা ইউজ কৰি আমি কুৱেশ্যনবিলাক ছল্ভ কৰিম। তেন্তে বলক ফাৰ্ষ্ট কুৱেশ্যন চাওঁ। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যন চোৱাৰ আগতে এটা এক্সাম্পলৰ সহায়ত এই গোটেই ফৰ্মুলাবিলাক আমি চাই লওঁ। ধৰি লৈছোঁ এ 100 টকাত বস্তু এটা কিনি বিক চেল কৰিলে 120 টকাত, তেন্তে আৰু বিয়ে সেই বস্তু 120 টকাত কিনা বস্তুটো চেল কৰিলে 80 টকাত। এতিয়া এৰ কাৰণে 100 টকা হৈছে কষ্ট প্ৰাইচ আৰু 120 টকা হৈছে এৰ কাৰণে চেলিং প্ৰাইচ। ঠিক তেনেধৰণে বিৰ কাৰণে 120 টকা হৈছে কষ্ট প্ৰাইচ আৰু 80 টকা হৈছে চেলিং প্ৰাইচ। যদি আমি এৰ কিমান প্ৰফিট হ'ল উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আমি চাম যে কষ্ট প্ৰাইচ 100 টকা আৰু চেলিং প্ৰাইচ 120 টকা, মানে 20 টকা প্ৰফিটত আছে। তো চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ইকুৱেল টু চেলিং প্ৰাইচ 120 টকা, কষ্ট প্ৰাইচ 100 টকা, প্ৰফিট 20 টকা। আৰু ইয়াৰ যদি প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব দিয়ে আমি ফৰ্মুলা চালোঁ যে প্ৰফিট পাৰ্চেণ্টেজৰ ফৰ্মুলা হৈছে প্ৰফিট এমাউণ্ট ডিভাইডেড বাই কষ্ট প্ৰাইচ 100 টকা দিয়া আছে ইনটু 100।
এইটো কেঞ্চেল হ'লে থাকিব 20%। প্ৰফিট পাৰ্চেণ্টেজ হৈছে ইয়াৰ 20%। ঠিক তেনেধৰণে বিৰ আমি চাওঁ, বিৰ প্ৰফিট আমি যদি চাওঁ, চেলিং প্ৰাইচ, ইয়াত চেলিং প্ৰাইচ কমত চেল কৰিলে আৰু কষ্ট প্ৰাইচ বেছি আছিলে, তেন্তে দেখাত আমি লছ কিমান আছে 40 रुपीज। তেতিয়াহ'লে কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ, কষ্ট প্ৰাইচ হ'ব 120 টকা আৰু চেলিং প্ৰাইচ হ'ব 80, টোটেল লছ, প্ৰফিট নহয় এইটো লছ হ'ব 40 টকা। তেতিয়া যদি প্ৰফিট লছ পাৰ্চেণ্টেজ উলিয়াওঁ, টোটেল লছ ডিভাইডেড বাই কষ্ট প্ৰাইচ 120 ইনটু 100, 40 এইটো কেঞ্চেল কৰিলে 3 বাৰ যাব, 100 আৰু 100 বাই 3 হ'লে ইয়াৰ পাৰ্চেণ্টেজ হ'ব 33.33%। আমি দেখিলোঁ যে কেনেকৈ প্ৰফিট পাৰ্চেণ্টেজ উলিয়াই, প্ৰফিট উলিয়াই। এতিয়া নেক্সট কুৱেশ্যনসমূহ আমি ডিছকাছ কৰোঁ। তেন্তে আমি বোলো ফাৰ্ষ্ট কুৱেশ্যন কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে, মানুহ এজনে 1400 টকাত চাইকেল কিনিলে আৰু তেওঁ সেই চাইকেল 15% লছত চেল কৰিলে, তেন্তে উলিয়াব লাগে চেলিং প্ৰাইচ কি? তো প্ৰথমে আমি চেলিং প্ৰাইচ উলিওৱাৰ ফৰ্মুলাৰ সহায়ত আমি কৰিম, কেনেকৈ ফৰ্মুলাৰ সহায়ত আমি চেলিং প্ৰাইচ উলিয়াব পাৰোঁ, আৰু আমি আগতে ডিছকাছ কৰা ফৰ্মুলাবিলাকে ইউজ কৰিম। প্ৰথমে আমি কনচেপ্টৰ সহায়ত কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। যেতিয়া আপোনাৰ কনচেপ্ট বিল্ড হৈ যাব, তেতিয়া আমি শ্বৰ্টকাট ট্ৰিকত কেনেকৈ কৰিব লাগে সেইটো আমি চাম। তো প্ৰথমে আমি এইটো ফৰ্মুলাৰ সহায়ত কৰোঁ। চেলিং প্ৰাইচ উলিওৱাৰ ফৰ্মুলা হৈছে 100 প্লাছ মাইনাছ, যদি প্ৰফিট হয় প্লাছ আৰু লছ হ'লে মাইনাছ। যিহেতু ইয়াত লছ হৈছে তেন্তে মাইনাছ হ'ব, -15 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ, আৰু কষ্ট প্ৰাইচ দি আছে 1400। তো এইটো কেঞ্চেল কৰিলে পাম 14 আৰু এইফালে 85 ইনটু 14। ইয়াৰ এনচাৰ হ'ব 85 ইনটু 14 কৰিলে এনচাৰ হ'ব 1190। এইটো হৈছে আমি ফৰ্মুলাৰ সহায়ত কেনেকৈ আমি কৰিব পাৰোঁ। এতিয়া চাওঁ কনচেপ্ট ইউজ কৰি শ্বৰ্টকাটত আমি কেনেকৈ কৰিব পাৰি। আমি জানো যে 15% লছ মানে 100 টকাত কোনোবা এটা বস্তু কিনি 15% লছ হ'লে যিটো কষ্ট প্ৰাইচ 100 টকা হ'ব আৰু চেলিং প্ৰাইচ হ'ব 85, ঠিক আছে, 15% লছ। তো এতিয়া আমাৰ চেলিং প্ৰাইচ উলিয়াব লাগিব। যদি কষ্ট প্ৰাইচ দিয়া আছে 1400, যদি কষ্ট প্ৰাইচ যদি 100 টকা ইকুৱেল 1400 হয়, তো 85 কিমান হ'ব? ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে হ'ল 1400 ইনটু 85 আৰু এইটো 100টো তলত যাব, এইটো কেঞ্চেল কৰিলে থাকে 14 ইনটু 85, 14 ইনটু 85 আৰু 45 ইনটু 85 কৰিলে হ'ব 1190। ইয়াতো পালোঁ 1190 আৰু ইয়াতো 1190। এইটো আছিল শ্বৰ্টকাট, এইটো আছে ফৰ্মুলাৰ সহায়ত। আমি ঠিক আৰু এটা মেথডেৰে এই কুৱেশ্যনটো কৰিব পাৰোঁ। যেনেকৈ দিয়া আছে কষ্ট প্ৰাইচ ডিভাইড বাই চেলিং প্ৰাইচ। কষ্ট প্ৰাইচ 100, চেলিং প্ৰাইচ আছে 50% লছ 85, কষ্ট প্ৰাইচ দিয়া আছে 1400 আৰু চেলিং প্ৰাইচ কি হ'ব? এইটো যদি ইনটু কৰোঁ এইটো 14 টাইমছৰে যাব। ইয়াকো যদি আমি 14 টাইমছৰে ইনটু কৰোঁ, ইনটু 14 টাইমছ, তো 85 ইনটু 14 কৰিলে হ'ব 1190। এইটো হৈছে এনচাৰ। এইটো মেথড নম্বৰ 3, এইটো হৈছে মেথড নম্বৰ 2 আৰু এইটো হৈছে মেথড নম্বৰ 1। আমি একেটা কুৱেশ্যনকে তিনিটা মেথডেৰে কৰিব পাৰিম। প্ৰথমে আমি কনচেপ্টটো বিল্ড কৰিব লাগিব, তাৰপিছত আমি এইকেইটা শ্বৰ্টকাট ইউজ কৰিব পাৰিম। নেক্সট কুৱেশ্যন আছে, এ টিভি পাৰ্চেজ এট ৰুপিজ 5000। 5000ৰ টিভি পাৰ্চেজ কৰিলে মানে কষ্ট প্ৰাইচ 5000, একেবাৰে ইজি কুৱেশ্যন সেইটো। আৰু চেলিং প্ৰাইচ হ'ব 4000 দিয়া আছে। লছ পাৰ্চেণ্টেজ উলিয়াব লাগে। লছ পাৰ্চেণ্টেজ উলিওৱাৰ ফৰ্মুলা হৈছে টোটেল লছ কিমান হ'ল? যদি চাওঁ 5000ৰ পৰা 4000 হ'লে 1000 লছ হ'ল। টোটেল লছ ডিভাইডেড বাই কষ্ট প্ৰাইচ দিয়া আছে 5000 ইনটু 100। তো 0 কেঞ্চেল কৰিলে এইটো যাব আৰু 50 20 টাইমছ, এনচাৰ হ'ব 20%। একেবাৰে ইজি, এই ফৰ্মুলা সহায়ত কৰিব পাৰি। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 3। ইয়াত দিয়া আছে যে মানুহ এজনে চেল কৰিলে, ঘড়ী এটা চেল কৰিলে, চেলিং প্ৰাইচ দিয়া আছে, কিমানৰ চেল কৰিলে দিয়া আছে ইয়াত, চেলিং প্ৰাইচ আছে 1140 আৰু লছ পাৰ্চেণ্টেজ চেল কৰাত তেওঁৰ লছ হ'ল 5%। ইয়াত কষ্ট প্ৰাইচ দিয়া নাই, প্ৰথম কষ্ট প্ৰাইচ উলিয়াই লওঁ। তাৰপিছত কৈছে যে এট হোৱাট প্ৰাইচ শুড দ্য ৱাচ বি চ'ল্ড টু আৰ্ণ 5%। যদি তেওঁৰ কিমান পাৰ্চেণ্টত যদি চেল কৰা হ'লে তেওঁ 5% প্ৰফিট পাব। প্ৰথম ইয়াত কষ্ট প্ৰাইচ ইয়াতো দিয়া নাই আৰু চেলিং প্ৰাইচো দিয়া নাই আৰু প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে 5%। তো কষ্ট প্ৰাইচ উলিওৱাৰ ফৰ্মুলা হৈছে, প্ৰথম আমি
ফাৰ্ষ্ট ষ্টেপত আমি কষ্ট প্ৰাইচ উলিয়াই লওঁ কষ্ট প্ৰাইচৰ ফৰ্মুলা হৈছে 100 ডিভাইডেড বাই 100 মাইনাছ 100 প্লাছ মাইনাছ প্ৰফিট আৰু লছ আছিলে ফৰ্মুলাত চাই ল'ব ফৰ্মুলা তো 100 মাইনাছ 5 কৰিলে হ'ব 95 ইনটু 1140 95 আৰু 1140 কেনচেল কৰিলে কেনচেল 12 টাইমছ হ'ব আৰু 112 ইনটু 1200 ইয়াৰ কষ্ট প্ৰাইচ পালোঁ আমি 1200 যেহেতু একেটা বস্তু হয় সেই কষ্ট প্ৰাইচ একে হ'ব ইয়াত আমি পালোঁ কষ্ট প্ৰাইচ 1200 এতিয়া ইয়াৰ চেলিং প্ৰাইচ উলিয়াব লাগে তো চেলিং প্ৰাইচৰ ফৰ্মুলা হৈছে 100 প্লাছ মাইনাছ প্ৰফিট এণ্ড লছ ডিভাইডেড বাই 100 তো 100 প্লাছ মানে ইয়াত প্ৰফিট দিয়া আছে প্লাছ হ'ব 100 প্লাছ 5 ডিভাইডেড বাই 100 ইনটু কষ্ট প্ৰাইচ 1200 এইটো কেনচেল কৰিলে 12 বাৰ যাব আৰু এইফালে 105 ইনটু 12 কৰিলে হ'ব এনচাৰ 1260 ইয়াৰ এনচাৰ হ'ব 1260 ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 4 ইয়াত দিয়া আছে এ বুক ৱাজ সোল্ড ৰুপিজ 27.50 বুক এটা সোল্ড কৰিলে চেলিং প্ৰাইচ হৈছে 27.50 উইথ প্ৰফিট অফ 10% প্ৰফিট হৈছে 10% এতিয়া কষ্ট প্ৰাইচ কি হ'ব প্ৰথম ফাৰ্ষ্ট ষ্টেপৰ কষ্ট প্ৰাইচ উলিয়াই আহোঁ ইয়াৰ পৰা ইয়ালৈকে আমি চেলিং প্ৰাইচ দিয়া আছে প্ৰফিটৰ পাৰ্চেণ্টেজ দিয়া আছে কষ্ট প্ৰাইচ উলিয়াই আহোঁ কষ্ট প্ৰাইচ হ'ব কষ্ট প্ৰাইচৰ ফৰ্মুলা হৈছে 100 তলত 100 প্লাছ মাইনাছ প্ৰফিট এণ্ড লছ আছিলে তো 100 যেহেতু প্ৰফিট দিয়া আছে প্লাছ হ'ব 100 প্লাছ 10 ইজ ইকুৱেল টু 110 ইনটু চেলিং কষ্ট প্ৰাইচ উলিয়াব লাগে চেলিং প্ৰাইচ ইয়াত ইনটু হ'ব 27.50 0 0 কেনচেল হ'ল 11 2.5 টাইমছ যাব আৰু এইফালে 10 ইনটু 25 কৰিলে 2.5 কৰিলে এনচাৰ হ'ব 25 কষ্ট প্ৰাইচ হৈছে 25 আৰু চেলিং প্ৰাইচ আছিলে 27 এতিয়া কৈছে ইফ ইট ৱেৰ সোল্ড যদি সোল্ড কৰিলেহেঁতেন যদি চেলিং প্ৰাইচ 25.75 হ'লহেঁতেন হোৱাট উড বি পাৰ্চেণ্টেজ অফ প্ৰফিট কিমান পাৰ্চেণ্ট প্ৰফিট এণ্ড লছ হ'লহেঁতেন আৰু কষ্ট প্ৰাইচ একেটা বস্তু হয় তেন্তে কষ্ট প্ৰাইচ একে হ'ব ইয়াত কষ্ট প্ৰাইচ আমি অলৰেডি উলিয়ালোঁ কষ্ট প্ৰাইচ হৈছে 25 তো 25 টকাত কিনিলে আৰু 25.75 চেল কৰিলে মানে ইয়াৰ প্ৰফিট এমাউণ্ট হৈছে 0.75 প্ৰফিট এমাউণ্ট তো প্ৰফিট পাৰ্চেণ্টেজ উলিওৱাৰ ফৰ্মুলা হৈছে যে টোটেল প্ৰফিট এমাউণ্ট হৈছে 0.75 ডিভাইডেড বাই কষ্ট প্ৰাইচ হৈছে 25 ইনটু 100 ওপৰত ডিচিমেলত আছে তো ডিচিমেল আঁতৰাবলৈ ইয়াত তলত দুটা শূন্য হ'ব আৰু এই শূন্য কেনচেল হ'ল 25 3 গুণ 75 ইয়াৰ এনচাৰ হ'ব 3% ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ ইয়াত দিয়া আছে ইফ দ্য চেলিং প্ৰাইচ ইজ 25% অফ কষ্ট প্ৰাইচ চেলিং প্ৰাইচ দিয়া আছে যদি চেলিং প্ৰাইচ আছে 25% অফ কষ্ট প্ৰাইচ যদি কষ্ট প্ৰাইচ 100 হয় চেলিং প্ৰাইচ হ'ব 25% বুলি কৈছে যেতিয়া যদি কষ্ট প্ৰাইচ 100 হয় চেলিং প্ৰাইচ হ'ব 25 দেন হোৱাট ইজ লছ পাৰ্চেণ্টেজ ফাইণ্ড দ্য লছ পাৰ্চেণ্টেজ উলিয়াব লাগে লছ পাৰ্চেণ্টেজ উলিওৱাৰ ফৰ্মুলা আমি গম পাওঁ যে টোটেল লছ কিমান হ'ল 100 মাইনাছ 25 ইজ ইকুৱেল টু 75 লছ কষ্ট প্ৰাইচ 100 ইনটু 100 আমি কেনচেল কৰিলে হ'ব 75% এইটো হৈছে এনচাৰ গতিকে এইকেইটা আছিল একেবাৰে ইজি লেভেল কুৱেশ্যন য'ত আপোনালোকৰ কনচেপ্ট বিল্ড হ'ব নেক্সট ক্লাছত আমি এক্সাম লেভেল কুৱেশ্যনসমূহ ডিছকাছ কৰিম আৰু আজি যিমানবিলাক আমি ফৰ্মুলা ইউজ কৰিলোঁ আৰু কনচেপ্টসমূহ ইউজ কৰিলোঁ গোটেইখিনি ৰিভাইজ কৰি ল'ব এবাৰ যাতে নেক্সট ক্লাছসমূহত আপোনাৰ সুবিধা হয় তেন্তে ঠিক আছে ধন্যবাদ